আসলে মানৱ জীৱনক জ্যোতিষশাস্ত্ৰ এই কাৰণে লাগতিয়াল হয় আসলতে যেতিয়া বাচ্চা এটা জন্ম হয় নহয় তেতিয়াই তেওঁৰ জীৱনত মানে প্ৰতিটো ক্ষণ আসলতে অলৰেডি লিখা হৈ গৈছে তাৰমানে গোটেইখিনি বস্তু তাৰমানে ভগৱানে বুলিয়ে কওঁ মই তাৰমানে পৃথিৱীত তেওঁ যে পঠাইছে নহয় গোটেইখিনি তেতিয়াই তেওঁক মানে নিৰ্ধাৰণ কৰিছে কেতিয়া তেওঁ কৰ্ম কৰিব বিদ্যা কেনেকুৱা হ'ব তেওঁৰ কৰ্মস্থান হওক কেনেকুৱা হ'ব তেওঁৰ বিবাহস্থান কেনেকুৱা হ'ব পিতৃ মাতৃৰ লগত ভাল থাকিব নাথাকে জীৱনত তেওঁ উন্নতি কৰিবই নকৰে গোটেইখিনি বস্তু তেওঁৰ জন্মৰ সময়তে নিৰ্ধাৰণ হৈ থাকে তাৰমানে আৰু এই গোটেইখিনি বস্তু আমি পাব লাগিলে ধৰকচোন যেতিয়া তেওঁৰ জন্ম সময় জন্ম চন গোটেইখিনি পাই যাওঁ কোন ঠাইত জন্ম হৈছে সেইটো বৰ্তন লাগিব আমাক কাৰণ লগ্ন ওলাব লাগিব আমি তাৰমানে সেইখিনি বস্তু পাই গ'লে আমি গম পাম যে তেওঁৰ বিদ্যাস্থান কেনেকুৱা হ'ব মানুহজনৰ নেচাৰটো কেনেকুৱা হ'ব লগ্ন অনুযায়ী গম পাম আমি তাৰমানে কেনেকুৱা নেচাৰ হ'ব কেনেকুৱা বিদ্যাস্থান হ'ব কেনেকুৱা ইনকাম হ'ব তেওঁৰ কৰ্মস্থান কেনেকুৱা হ'ব ভাগ্যস্থান কেনেকুৱা হ'ব এই গোটেইখিনিৰ কাৰণে আমাক আসলতে এখন জন্ম পত্ৰিকা দৰকাৰ হয় আসলতে নেক্সট আৰু কি হয় আমাৰ যেতিয়া আমাৰ ধৰকচোন মানুহ এজনৰ এক্সিডেণ্ট হয় এক্সিডেণ্টৰ সমস্যা থাকে কিছুমান বেমাৰ থাকে মানুহৰ কিছুমান বেমাৰো হ'ব পাৰে মানুহৰ ডাঙৰ বেমাৰ থাকে কি বেমাৰ হ'ব পাৰে কি সমস্যা আহিব পাৰে বা তেওঁৰ বিবাহস্থানটো কেনেকৈ ৰিলেটেড কি হ'ব পাৰে একেলগে থাকিলে ভাল না দূৰত থাকিলে ভাল হয় ঘৰ তেওঁ নিজৰ স্থানত বনালে ভাল হ'ব না তেওঁ বিদেশত বনালে ভাল হ'ব ক'ত বনালে ভাল হ'ব এইবিলাক ক্ষেত্ৰত আমি গোটেইখিনি জনাৰ কাৰণে আসলতে জ্যোতিষশাস্ত্ৰৰ দৰকাৰ হয় আমাক তাৰমানে জ্যোতিষশাস্ত্ৰ বুলি কথা নকওঁ তাৰমানে মই কওঁ তাৰমানে মানুহজনৰ গোটেইখিনি জনাৰ কাৰণে আমাক তাৰমানে কুণ্ডলীয় দৰকাৰ হয় তেওঁৰ বিষয়ে জনাৰ কাৰণে আৰু জ্যোতিষশাস্ত্ৰ সেইকাৰণে আমাক দৰকাৰ হয় তেওঁ আচলতে জন্মৰ সময়তে গোটেইখিনি বস্তু নিৰ্ধাৰণ হৈ থাকে তেওঁৰ এইবিলাক খেলি মেলিৰ কাৰণে আমি কি কৰোঁ আচলতে তেওঁৰ মানে ভৱিষ্যতৰ সমস্যা দূৰীকৰণৰ কাৰণে আমি কিছুমান প্ৰতিক্ৰিয়া দিওঁ তেওঁক আচলতে ৰত্নৰ পৰা হ'ব পাৰে আমাৰ কবজৰ পৰা হ'ব পাৰে আমাৰ তাৰমানে নহ'লে বেলেগ উপায়ো দিব পাৰোঁ এই উপায়ৰ পৰা তেওঁ যেন কিবা নিৰাময় পায় তাৰমানে সেই নিৰাময়ৰ কাৰণে আচলতে জ্যোতিষশাস্ত্ৰ আমাক দৰকাৰ হয়